নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলো ভালে আছে। আজিৰ ভিডিঅ'টোত আমি এডিআৰই 2022ৰ গ্ৰেড 3 যিখন গ্ৰেজুৱেট লেভেলৰ পেপাৰ আছিল তাৰে কেইটামান গণিত বা মেথমেটিক্সৰ প্ৰব্লেম আমি ডিছকাছ কৰিবলৈ ওলাইছোঁ। ইয়াৰ প্ৰথম প্ৰশ্নটো দিয়া আছে যে -76ক যদি আমি 3ৰে হৰণ কৰোঁ তেতিয়া ভাগশেষ কিমান পাওঁ, আৰু ভাগশেষক ইংৰাজীত আমি ৰিমাইণ্ডাৰ বুলি কওঁ। এতিয়া ৰিমাইণ্ডাৰ কাক কয় আমি এটা উদাহৰণ লৈ পেলাই বুজি লওঁ। ধৰি লওক আপুনি 12ক 5ৰে হৰণ কৰক, কেইবাৰ যাব? দুবাৰ গ'লে 10 থাকিব আৰু বাকী কিমান থাকিব? 2, আৰু সেই 2টোকে অসমীয়াত ভাগশেষ আৰু ইংৰাজীত ৰিমাইণ্ডাৰ বুলি কোৱা হয়। কিন্তু যেতিয়া আমাক প্ৰশ্নত আমি হৰণ কৰিবলগীয়া সংখ্যাটো যাক আমি হৰণ কৰিম সেই সংখ্যাটো যেতিয়া মাইনাছত থাকে, যেনেকৈ ইয়াত দিয়া আছে যে -76, তেতিয়া আমাৰ কাৰণে প্ৰব্লেমটো অকণমান বেলেগ হৈ যায়। বন্ধুসকল, আপোনালোকে সদায় মনত ৰাখিব, আমি এটা সংখ্যাক আন এটা সংখ্যাৰে যেতিয়া হৰণ কৰোঁ তাৰ ভাগশেষ বা ৰিমাইণ্ডাৰটো কেতিয়াও নিগেটিভ হ'ব নোৱাৰে, ই সদায় কি হ'ব? পজিটিভ হ'ব। সেয়েহে আমাৰ অপশ্যনত যে আছে -1 আৰু অপশ্যন এত আছে -1, অপশ্যন ডিত আছে -2, এই অপশ্যন দুটা কেতিয়াও শুদ্ধ হ'ব নোৱাৰে, এই দুটা সদায় ভুল। এতিয়া আহিল যে আমাৰ অপশ্যন বি আৰু চিৰ মাজত কোনটো শুদ্ধ। চাওক, যেতিয়া এটা সংখ্যা নিগেটিভত থাকিব তেতিয়া আমি কি কৰিম? সেই পজিটিভ নাম্বাৰটোক আমি যিটো সংখ্যাই হৰণ কৰিব দিছে হৰণ কৰি চাম। ইয়াত যদি -76ৰ জেগাত আমি কি লিখিম? 76 লিখিম, আৰু ইয়াক আমি 3ৰে হৰণ কৰি ইহঁতৰ ভাগশেষ বা ৰিমাইণ্ডাৰটো উলিয়াই ল'ম। চাওক, 7ক যাব দুবাৰ, 6, 1 নামি আহিল, ওপৰৰ পৰা 6 নামি আহিল। 16ক কেইবাৰ যাব? 3ৰে 5 বাৰ যাব, ইয়াত 15 লিখিলোঁ, বাকী থাকিল কিমান? 1, অৰ্থাৎ ইয়াত ৰিমাইণ্ডাৰ কিমান হ'ল? 1। কিন্তু আমাক প্ৰশ্নত কি দিছে? -76ক হৰণ কৰিলে ৰিমাইণ্ডাৰ কিমান থাকে সেইটো সুধিছে, 76ক সোধা নাই। গতিকে উত্তৰটো কি হ'ব জানেনে? আমি এই 3ৰ পৰা যেতিয়া 1 বিয়োগ কৰি দিম কিমান পাম? 2। আমাৰ উত্তৰটো হ'ব বন্ধুসকল 2। ঠিক আছে, অপশ্যন চি 2। সেই বন্ধুসকল, আপোনালোকে কৰিবৰ কাৰণে আপোনালোকৰ কাৰণে এটা এক্সাৰচাইজ দি দিছোঁ। উত্তৰটো আপোনালোকে কমেণ্ট বক্সত জনাব যে আমি যেতিয়া -37ক আমি 4ৰে ডিভাইড কৰিম বা হৰণ কৰিম তেতিয়া ভাগশেষটো কিমান থাকিব বা ৰিমাইণ্ডাৰটো কিমান থাকিব, আমাক আপুনি উত্তৰ কমেণ্ট বক্সত জনাব। আমি দ্বিতীয় প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। এই প্ৰশ্নটোত আমাক দিয়া আছে যে PQR এনে তিনিটা সংখ্যা যাতে P আৰু Qৰ লসাগু হৈছে Q। আকৌ দিয়া আছে Q আৰু Rৰ লসাগু হৈছে R, তেন্তে PQRৰ লসাগু কি? বন্ধুসকল, এই প্ৰশ্নটো দেখাত হয়তো আপোনালোকৰ টান লাগিব পাৰে, মানে কঠিন লাগিব পাৰে, আপোনালোকে ভয় খাব পাৰে। কিন্তু আপোনালোকক কওঁ, এইটো পেপাৰখনত অহা আটাইতকৈ সহজ প্ৰশ্নবোৰৰ ভিতৰত এটা প্ৰশ্ন। যদি আপোনালোকৰ লসাগু বা ইংৰাজীত আমি তাক কি বুলি কওঁ? LCM বুলি কওঁ, লিষ্ট কমন মাল্টিপল, তাৰ যদি আপোনালোকৰ ধাৰণা বা কনচেপ্টটো ক্লিয়াৰ থাকে তেতিয়াহ'লে আপোনালোকৰ এই প্ৰব্লেমটো অতি সহজতে কৰিব পাৰিব। আপোনালোকক এটা উদাহৰণ বা এক্সাম্পল সহ LCM কাক কয় আমি তাক বুজাবলৈ ট্ৰাই কৰিম। এতিয়া দুটা সংখ্যা লৈ ল'লোঁ মই, 3 আৰু 5। এতিয়া 3ৰে ডিভাইড যোৱা নাম্বাৰবোৰ আপুনি লিখি যাওক। কি হ'ব? 3, 6, তাৰপিছতে 9, 12, 15, 18, 21, 24, 27 আৰু 30। ঠিক তেনেদৰে 5ৰে ডিভাইড যোৱা আৰু ... এনেকৈ বহুত গৈ থাকিব। ঠিক তেনেদৰে 5ৰে ডিভাইড যোৱা নাম্বাৰ অলপ লিখি চাওক। 5, 10, 15, 20, 25, 30 আৰু এনেকৈ ... গৈ থাকিব, সেইটো কেতিয়াও শেষ নহয়। বন্ধুসকল, এতিয়া 3 আৰু 5ৰ যিবোৰ মাল্টিপুল অৰ্থাৎ গুণিতক লিখিলে সিহঁতৰ মাজত কমন কেইটা বিচাৰকচোন। কি হ'ব? প্ৰথমটো কি হ'ব চাওকচোন? 15। ছেকেণ্ডটো কি হ'ব চাওকচোন? 30। তেনেকৈ আমি আৰু পাই যাম, তেনেকৈ গৈ থাকক, 45 পাম, 60 পাম। কিন্তু আমাক লসাগু বুলি ক'লে বা LCM বুলি ক'লে আটাইতকৈ সৰুটোৰ প্ৰয়োজন হয়। ইয়াত আটাইতকৈ সৰুটো কোনটো? 15। অৰ্থাৎ 3 আৰু 5ৰ লসাগু কি হ'ব বন্ধুসকল? 15। যদি আপোনালোকে ইমানখিনি বুজি পালে তেতিয়াহ'লে এই প্ৰব্লেমটো আপোনালোকে মাত্ৰ 1 মিনিটৰ ভিতৰতে সলভ কৰিব পাৰিব। আহক আমি এটা প্ৰব্লেমটোলৈ উভতি যাওঁ। যে দিয়া আছে
পি আৰু কিউৰ লসাগু কিউ মানে পি আৰু কিউ দুটা সংখ্যা আৰু সিহঁতৰ এলচিএমটো কি বুলি দিছে মানে লসাগুটো কি বুলি দিছে কিউ গতিকে আপোনালোকে এনেকুৱা দুটা সংখ্যা বিচাৰক পি আৰু কিউ বিচাৰক যাতে পি আৰু কিউৰ লসাগু বা গুণিতকটো লসাগু বা এলচিএমটো কি হয় কিউ হয় চাওক মই সহজতে কৈ দিছোঁ কি ধৰিম আমি 2 আৰু 4 ধৰিম 2 আৰু 4ৰ এলচিএম কি হ'ব বন্ধুসকল 4 গতিকে 2 মানে হ'ল আমাৰ পি আৰু 4 মানে হ'ল আমাৰ কিউ এতিয়া আমি এনেকুৱা দুটা কিউ আৰু আৰ বিচাৰিম যাতে সিহঁতৰ লসাগুটো আৰ হয় চাওক আমি অলৰেডি কিউটো বিচাৰি পালোই আমি বেলেগ লিখিব নোৱাৰিম কিউটো আমি কি লিখিলো 4 আমি কি লিখিম কিউটো 4 আৰু তেতিয়া হলে আমি এনেকুৱা এটা আৰ বিচাৰিব লাগিব যাতে কিউ আৰু আৰৰ লসাগু কি হ'ব আৰ হ'ব আমি এটো আৰৰ ভ্যালুটো 8 দিলো তেতিয়া হলে ইহঁতৰ এলচিএম বা লসাগুটো কি হ'ব 8 ইয়াত 4 মানে হ'ল কিউ 8 মানে হ'ল আৰ গতিকে বন্ধুসকল আমাৰ পি কিউ আৰে এই কন্ডিশন দুটা স্যাটিসফাই কৰিলে যত আমাৰ পি মানে হ'ল 2 কিউ মানে হ'ল 4 আৰু আৰ মানে হ'ল 8 এতিয়া আমাক প্ৰশ্নত লাষ্টত সুধিছে যে পি কিউ আৰৰ লসাগু কি গতিকে বন্ধুসকল পি কিউ আৰৰ লসাগু কি হয় মই প্ৰথমতে যেটো ডেফিনেশন দিছিলো তাৰ মতে গলে আপোনালোকে কি পাব এহঁতৰ লসাগুটো পাব 8 আৰু 8 মানে কি বন্ধুসকল 8 মানে হৈছে আৰ গতিকে আমাৰ অপচনটো কি হ'ব বন্ধুসকল অপচন আমি তৃতীয়টো প্ৰবলেমলৈ আগবাঢ়িছো এই প্ৰশ্নটো দিয়া আছে যে 0.37 ৰ ওপৰত কি আছে বাৰ এডাল আছে দেই এটো কথা মন কৰিব 037 ওপৰত বাৰ এডাল আছে ইয়াৰ ভগ্নাংশ অৰ্থাৎ ফ্ৰেকশন ফৰ্মটো সুধিছে এতিয়া বন্ধুসকল যদি ওপৰত বাৰডাল নাথাকিলেহেতেন তেতিয়া আমাৰ উত্তৰটো কি হ'লহেতেন চাওক 0.037 ওপৰত বাৰডাল নাই তেতিয়া যদি আমি ফ্ৰেকশনত লিখিবলৈ হয় আমি কি কৰিব লাগিব দশমিকটো উঠাব লাগিব তে দশমিকৰ পিছত কেইটা ডিজিট আছে চাওকচোন এটা দুটা তিনটা গতিকে যেহেতু তিনটা আছে তেতিয়া উঠাবলৈ আমি কি কৰিব লাগিব তলত একৰ পিছত তিনটা শূন্য আহি যাব আৰু ওপৰটো কি হৈ যাব 0037 আৰু আগফালে থকা শূন্যৰ যেহেতু ভ্যালু নাই সেই কাৰণে আমি কি লিখিব পাৰোম 37/1000 বুলি লিখিব পাৰিম কিন্তু বন্ধুসকল এই উত্তৰটো আমাৰ কাৰণে ভুল হ'ব যেহেতু পৰীক্ষাত প্ৰশ্ন দিয়া আছে যে ওপৰত বাৰডাল দিয়া আছে এটা বাৰ মানেনো কি বুজি লওঁ এতিয়া যদি আমি লিখো 0.1 বাৰ তাৰ মানে কি জানেনে 0.1111 মানে 1 টো ৰিপিট হৈ আছে যেহেতু 1 ৰ ওপৰত বাৰডাল আছে যদি এনেকৈ থাকে 0.12 বাৰ তেতিয়া হলে ইয়াৰ মিনিংটো কি হ'ব 0.12121212 মানে এনেকৈ গৈ থাকিব মানে এক 12 টো ৰিপিট হৈ গৈ থাকিব এতিয়া প্ৰশ্নত দিয়া আছে যে 0.037 ইয়াত আছে তাৰ মানে কি হ'ব 0.0 ইয়াত 0 টো ৰিপিট নহয় কিয়নো বাৰটো 0 ওপৰত নাই কি হ'ব 37 এটো শেষ নহয় এনেকে অনাদি অনন্ত কাললৈকে গৈ আছে এতিয়া বন্ধুসকল আমি যেনেকে 0.037 ৰ ক্ষেত্ৰত কি কৰিছিলো দশমিক উঠাবলৈ তলত কি কৰিছিলো 1000 লিখিছিলো কিয় 1000 লিখিছিলো দশমিকৰ পিছত মাত্ৰ তিনটা ডিজিট আছে কিন্তু ইয়াত চাওক ইয়াত কিমানটা ইনফাইনাইট মানে অসংখ্য ডিজিট আছে গতিকে আমি তলত তেনেকে কৰিব নোৱাৰিম এনেকুৱা ধৰণৰ প্ৰবলেম কৰাৰ কাৰণে কিছুমান স্পেশাল মেথড আছে আৰু সেই স্পেশাল মেথড মতে আমি প্ৰবলেমটো সলভ কৰিম আহক এতিয়া 0.037 ওপৰত বাৰ আছে ইয়াৰ মিনিংটো কি 0.0373737 কে গৈ আছে এতিয়া চাওক আমি এই সংখ্যাটোক x বুলি ধৰি লম তেতিয়া প্ৰবলেমটো কৰিবলৈ আমাৰ সহজ হ'ব গতিকে লিখিলো x = 0.0373737 এতিয়া চাওকচোন কেইটা ডিজিট ৰিপিট হৈ আছে কেইটা অংক ৰিপিট হৈ আছে দুটা হৈ আছে ন যেতিয়া দুটা হয় আমি 100 পূৰণ কৰিম তিনটা হলে 1000 এটা হলে 10 যেহেতু দুটা ৰিপিট হৈ আছে আমি x ৰ লগত মানে দুই ফালে আমি কি পূৰণ কৰি দিম 100 পূৰণ কৰি দিম এটা এই ফালে আমি কি পূৰণ কৰি দিম 100 পূৰণ কৰি দিলো 0.03737 এনেকৈ গৈ আছে
এতিয়া যদি আমি 100 পূৰণ কৰি দিলোঁ তেতিয়া কি হ'ব এই দশমিকটো দুটা স্থান সোঁফালে গুচি যাব মানে ইয়াৰ জেগাত ইয়ালে গুচি যাব যেতিয়া আমি 100 পূৰণ কৰি দিওঁ গতিকে সংখ্যাটো কিমান হ'ল 3.737373 মানে এটো কি বুলি লিখিব পাৰিম 3.737373 অৰ্থাৎ আমি এক কি বুলি লিখিব পাৰিম বন্ধুসকল 3 plus 0.737373 এটো লেফট সাইডে আমি লিখিব পাৰিম 100x 100x এতিয়া এই যেটো ফিগাৰ আছে এই ফিগাৰটোক আমি কি কৰিব লাগিব x ৰ নিচিনা বনাব লাগিব এই কোনতে ট্ৰিকটো আছে প্ৰবলেমটো টান বুলি ক'ব গলে এই কোনতে ট্ৰিকটো আছে টান এতিয়া আমি কি কৰিম আমি এটোক x ৰ নিচিনা বনাব লাগিব চাওকচোন x টোত কি আছে 0.0 তাবা 373737 ইয়াত চাওকচোন 0.7 তাবা 373737 মানে আমি এই 7 টো কি কৰিব লাগিব 0 কৰিব লাগিব কেনেকে 0 কৰিম 3 plus আমি যদি এটোক এনেকে লিখো 0.7 plus 0.0373737 চাওকচোন আমি এটো যদি এনেকে লিখি দিও তাৰ মিনিংটো এই গুটেটো বুজাব আপোনালোকে যদি বুজি পাইছে ভালে যদি বুজি পোৱা না ভিডিওটো 10 সেকেন্ড পজ কৰিলে আমি কিয় এটো এনেকে লিখাৰ কাৰণে এনেকুৱা হ'ল বুজি পাব এতিয়া চাওক আমি স্ক্ৰিনখন অকমান ওপৰলৈ লৈ যাও এতিয়া আমি ইয়াত লিখিলো 3 plus 0.7 মানে হ'ব 3.7 এতিয়া ইয়াক আমি x বুলি লিখিব পাৰিম এতিয়া আমি x ৰ মান অৰ্থাৎ x মানে কি x মানে হল এই ফিগাৰটো আৰু এই ফিগাৰটো মানে কি 0.37 bar এটা x টো যেতে ইফালে নিম কি হৈ যাব 100x - x মানে 99x = 3.7 গটিকে বন্ধুসকল আমাৰ উত্তৰটো কি হ'ব x মানে কি হ'ব বন্ধুসকল x মানে হ'ব 3.7/99 এতিয়া ওপৰত দশমিক আছে দশমিকটো নাইকিয়া কৰিবলৈ আমি কি কৰিব লাগিব যেহেতু দশমিকৰ পিছত কেটা ডিজিট আছে এটা গটিকে আমি তলত কি কৰিব লাগিব 10 এটা আনিব লাগিব আৰু ওপৰত কি হৈ যাব 37 হৈ গল গটিকে বন্ধুসকল আমাৰ উত্তৰটো কি হ'ব অপচন এ 37/990 আপোনালোকে এনেকুৱা ধৰণৰ 5টা মান প্ৰবলেম যদি প্ৰেক্টিস কৰে তেতিয়া হলে পৰীক্ষাত যিমান টান প্ৰশ্ন আহিলেও পাৰিব আপোনালোকে প্ৰেক্টিস কৰিবৰ কাৰণে মই দুটা প্ৰশ্ন দি দিছো 2.2 বাৰ ইয়াৰ ভগ্নাংশটো উলিয়াব ফ্ৰেকশনটো আৰু সেকেন্ড প্ৰশ্নটো 0.12 আৰু উলিয়াই পেলা আপোনালোকে ক্যালকুলেটৰ দি ডিভাইড কৰি চাব যে তাৰ ভ্যালুটো মিলিছেনে নাই আৰু আপোনালোকে তেনেকুৱা 10টা মান বা 5টা মান প্ৰবলেম প্ৰেক্টিস কৰক পৰীক্ষাত যিমান টান প্ৰবলেম আহক আপোনালোকে সলভ কৰিব পাৰিবই